নমস্কাৰ। আমি প্ৰথমতে পষ্টকাৰেণ্টৰ সন্মানীয় সংবাদ কৰ্মীসকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে 2017 পৰা 19 বৰ্ষত আমি ভাৰত চৰকাৰৰ এটা আদেশ অনুযায়ী গোটেই প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষাগুৰুসকলৰ মানে প্ৰশিক্ষণ বাধ্যতামূলক হোৱাত আমি NIRS মানে ইনষ্টিটিউচনৰ জৰিয়তে এই DLED পাঠ্যক্ৰমৰ আমি সম্পন্ন কৰোঁ। কিন্তু তাৰ তেতিয়াৰ পৰা 2023 চনৰ নৱেম্বৰ মাহলৈকে আমাৰ এই মানে ডিগ্ৰীটো ভেলিড আছিলে। আমাৰ ডিগ্ৰী মতে লৈ পেলাই প্ৰায় 30,000 প্ৰাৰ্থী ইতিমধ্যে চাকৰি পাইছে অসম চৰকাৰৰ বিভিন্ন বিভাগত। কিন্তু এতিয়া কথা হ'ল 2023 চনৰ নৱেম্বৰ মাহত আমাৰ এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক ওলাল আৰু এই ভাৰ্ডিকটোত আমাক মানে মহামান্য সুপ্ৰিম কোৰ্টে আমাক 18 মহীয়া বুলি ডিক্লেয়াৰ কৰিলে। কিন্তু আপোনালোকে জানে তাতে আমি এডভাৰটাইজমেণ্ট এখন দেখাইছোঁ, তাতে 2 বছৰীয়া কোৰ্চ বুলি আছিলে, 2 বছৰীয়া বুলি আমি ইয়াতে সংলগ্ন হৈছিলোঁ। কিন্তু এতিয়া কথা হ'ল যেতিয়া 2 বছৰীয়াটো 18 মহীয়া হৈ গ'ল, আমি নতুন নিযুক্তিৰ পৰা বঞ্চিত হ'ব লগা হ'ল। আৰু এই যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা আমাৰ NIRS প্ৰাৰ্থীখিনি মানে নিযুক্তিৰ পৰা বঞ্চিত হৈছে। আপোনালোকে জানে যে গোটেই অসমত প্ৰায় 1,01,765জন প্ৰাৰ্থী NIRSৰ জৰিয়তে DLED সম্পন্ন কৰিছিল। তাৰ ভিতৰত ইতিমধ্যে 30,000 চাকৰি পাইছে, বাকী 70,000 প্ৰায় 4,000 পৰা 5,000 টেট কোৱালিফাই এতিয়াও আছে, তেওঁলোকে এতিয়ালৈকে চাকৰি পাবলৈ সক্ষম হোৱা নাই। এতিয়া একেধৰণৰ মানে কোৰ্চ লৈ পেলাই কিছুমানে চাকৰি পালে আৰু কিছুমানৰ কাৰণে ইনভেলিড। এইটো এটা মানে বিৰাট ডাঙৰ চিন্তা হৈছে, আমাৰ কাৰণে এটা সমস্যা হৈছে যে একেটা গভমেণ্টে কৰা এটা কোৰ্চ কেনেকৈ ইনভেলিড হ'ব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল কি, আমি এই মুহূৰ্তত দাবী জনাব বিচাৰিছোঁ, যিহেতু আমাক মহামান্য উচ্চতম ন্যায়ালয়ে 18 মহীয়া বুলি কৈছে, এইটো নিশ্চয় যোনে কৰাইছিলে তেওঁলোকৰে নিশ্চয় দোষ হ'ব, আমাৰতো কোনো দোষ নাই। আমি এবছৰ নহয়, 2 বছৰ নহয়, 5 বছৰ কৰালেও কৰিলোহেঁতেন। কিন্তু তেখেতসকলে আমাক এটা অৰ্ডাৰ দি পেলাই 18 মাহতে কমপ্লিট কৰিব লাগে মানে পাৰি বুলি আমাক কৰালে, আৰু এতিয়া আমি বিপদত পৰি আছোঁ, তেওঁলোকে আমাৰ ফালে চকু মেলি চোৱা নাই। গতিকে আমি এই মুহূৰ্তত আজি 7 ঘণ্টীয়া যি অনশনৰ জৰিয়তে আমি মহামান্য আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সন্মানীয় আমাৰ নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈকে এটা আবেদন জনাব বিচাৰিছোঁ, আমাৰ কাৰণে এখন গেজেট প্ৰকাশ কৰক। তেওঁলোকে গেজেট প্ৰকাশ কৰি 2 বছৰীয়া পাঠ্যক্ৰমটো আমাৰ 18 মহীয়াটো 2 বছৰীয়াৰ লগত এক সমপৰ্যায়ৰ বুলি ডিক্লেয়াৰ কৰক। অন্যথা আমাৰ কাৰণে এটা 6 মহীয়া ব্ৰিজ কোৰ্চ কৰাই হ'লেও আমাক মানে নতুন নিযুক্তিৰ কাৰণে যাতে মান্য ঘোষণা কৰে। কিমান প্ৰাৰ্থী আছিল মানে 18 মহীয়া কোৰ্চ কৰাৰ? আমাৰ অসমত টোটেল 1,01,765জন প্ৰাৰ্থী NIRSৰ জৰিয়তে DLED কৰিছে। তাৰ ভিতৰত 30,000 অলৰেডি টেট কোৱালিফাই হৈ পেলাই তেওঁলোকে চাকৰি পালে, আৰু বাকী এতিয়া আমাৰ প্ৰায় 5,000 মানুহ আছে যিসকলে টেট কোৱালিফাই হৈ আছে কিন্তু চাকৰি পোৱা নাই, আৰু বাকী টোটেল 65,000 NIRS DLED সংলগ্ন কৰা টেট কোৱালিফাই নোহোৱা প্ৰাৰ্থী আমাৰ লগত আছে। এই 18 মহীয়া কোৰ্চটো কেতিয়া কেনেকৈ কি বিজ্ঞাপন ওলাইছিল আৰু তেতিয়া কি কোৱা হৈছিল বিজ্ঞাপন? 18 মহীয়া কোৰ্চ যিটো 2017ত এইটো বিজ্ঞাপন ওলাইছিলে, আৰু সেইখিনি সময়ত একচুৱেলি ৰাইট টু এডুকেশ্যনৰ যোনটো এক্ট আছে তাতে ষ্টুডেণ্টসকলক ট্ৰেইন টিচাৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰা সিহঁতৰ ৰাইট আছে। আৰু ভাৰতবৰ্ষত যথেষ্ট সংখ্যক শিক্ষক আছিলে যিসকল ট্ৰেইন নহয়, আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো এটা নটিফিকেশ্যন জাৰি কৰিছিলে যে 2019 মাৰ্চ মাহৰ 31 তাৰিখৰ ভিতৰত সকলো টিচাৰ, প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক সেইটো কথা নাই, সকলো টিচাৰ ট্ৰেইন হ'ব লাগিব। আজি অতদিনে আমাৰ অসম চৰকাৰে টিচাৰ এপইণ্টমেণ্ট কৰি আছিলে আমাৰ একেখন চাৰ্টিফিকেটেদি, কিন্তু আজি সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিকটো ওলোৱাৰ পিছত চলিত বৰ্ষৰ জানুৱাৰী 2 বৰ্ষত আমাক অসম চৰকাৰে ডাইৰেক্ট ইনভেলিড বুলি কৈ দিছে, আমি ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ভেলিড নহয়। আপুনি এতিয়া সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিকটোৰ কাৰণে আপুনি এতিয়া নিযুক্তিৰ পৰা বঞ্চিত হৈ যাব লগা হয় ছাৰ। যিহেতু এটা কোৰ্টৰ ভাৰ্ডিক্ট হয়, কোৰ্টৰ নিৰ্দেশনা, যদিহে এই নিৰ্দেশনা যদি বাহাল থাকে তেতিয়াহ'লে পৰৱৰ্তী সময়ত আপোনালোকৰ পদক্ষেপ কি হ'ব? যদি অসম চৰকাৰে যদি এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা নলয় বা আদালতে যদি এই ভাৰ্ডিক্ট যদি উঠাই নলয়, আপোনালোকৰ পৰৱৰ্তী স্থিতি লিখা আছে যে ভাৰ্ডিক্টটো দিছে হয়, কিন্তু NCTৰ হাতত সেইখিনি পাৱাৰ আছে যে তেওঁ যদি কিবা সাল সলনি কৰিব খোজে তেওঁলোকে এই সাল সলনি কৰিব পাৰে। আৰু আমাৰ ইমান প্ৰাৰ্থনা আমি ইমান ৰিকুৱেষ্ট কৰি আছোঁ, ইমান কাৰ্যসূচী হাতত লৈ থকাৰ পিছতো NCT বা MHRDৰ ফালৰ পৰা একো মানে নটিফিকেশ্যন বা গেজেট উলিয়াই দিয়া নাই। কিন্তু তেওঁলোকৰ এই নীৰৱতাই আমাক যথেষ্ট আঘাত কৰিছে। তেওঁলোকে একো নকয়, আমাক ভেলিড বুলিও নকয়, ইনভেলিড বুলিও নকয়। এতিয়া আমি ইমান বিপদত পৰিছোঁ, আমি কি কৰিম, আমাৰ মানে উপায় নাই। আৰু আপোনালোকে ইয়াতে মন কৰিব, আমাৰ ইয়াতে যিমান শিক্ষক আহিছে যথেষ্ট সংখ্যক শিক্ষক আমি
বয়সীয়াল ইয়াতে বয়সীয়াল আৰু মানে কি এতিয়া আৰু আমাৰ বয়স নাই আমি নতুনকে DLED কৰিম 2 বছৰীয়া DLED কৰি তাৰপিছতহে আমাৰ টেট পাছ কৰিব লাগিব যিহেতু আমাৰ টেট পাছ কৰা চাৰ্টিফিকেটখন আছে 2021 আৰু 21 এতিয়া আৰু এই চাৰ্টিফিকেটখন যদি ইনভেলিড হৈ যায় আমাক আকৌ নতুনকে টেট পাছ কৰিব লাগিব আমি এইখিনি আমাৰ দাবী যদি মানি নলয় আমি পৰৱৰ্তী আৰু ইয়াতে কঠোৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম তথাপিও যদি নহয় আমাৰ প্ৰফেশ্যনটো যিহেতু আমি টিচিং প্ৰফেশ্যনটো বাছি লৈছিলোঁ কাৰণ সকলোৱে নিজৰ নিজৰ প্ৰফেশ্যন বাছি লয় টিচিং প্ৰফেশ্যনতো আমাৰ DLED কৰিব লাগিব এইটো এটা প্ৰফেশ্যনেল ডিপ্ল'মা হয় তাৰপিছত টেট পাছ কৰিব লাগিব ইমানখিনি কৰাৰ পিছত যেতিয়া আমি হ'ব নোৱাৰিম আমাৰ প্ৰফেশ্যনটো যিহেতু ৰিস্কত আহিছে এতিয়া আজিৰ দিনত ছাৰ মানে খাই বৈ সকলোৱে জীয়াই থাকিব পাৰে কিন্তু নিজৰ সপোনটো পূৰণ কৰাটোহে চবতকৈ ডাঙৰ কথা আমাৰ তেনে ক্ষেত্ৰত নিজৰ মৃত্যুমুখৰ মানে নিজৰ মৃত্যুৰ ওপৰত বাছি লোৱাতকৈ আমাৰ বেলেগ একো উপায় নাথাকিব নিযুক্তিৰ বাবে যোগ্য প্ৰায় 4,500 পৰা 5,000 প্ৰাৰ্থী প্ৰাথমিক পৰ্যায়ত আমাৰ অসমত আছে আৰু সেইখিনি হ'লে আৰু আমাৰ অসমত আৰু মানে টিচাৰৰ সমস্যাটো আৰু নাথাকে কিন্তু আমি এতিয়া কথাটো হ'ল কি যে তেওঁলোকে দুটা ব্যৱস্থা কৰিছে ইফালে NIOS প্ৰাৰ্থীখিনিক তেওঁলোকে কণ্ট্ৰেকচুৱেলৰ পৰা ফ্ৰেছ ৰিক্ৰুইটমেণ্ট দি পেলাই তেওঁলোকে চাকৰি দিলে কিন্তু আমাৰ কিন্তু এই যিসকল এতিয়াও আমি ইয়াতে আছোঁ আৰু এটা কথা তেওঁলোকে চৰ্ত বান্ধি দিছে যে একেখন স্কুলতে তেওঁলোকে কাম কৰিব লাগিব কিন্তু আপোনালোকে জানে যিসকল কণ্ট্ৰেকচুৱেল আছিল তেওঁলোকে বেলেগ স্কুলত থাকি পেলাই তেওঁলোকে NIOSত ডিগ্ৰী কৰিছিল কিন্তু এতিয়া বেলেগ স্কুলত তেওঁলোকে এপইণ্টমেণ্ট পাইছে তাৰমানে অলৰেডি তেওঁলোকে দিয়া নিয়মটো তেওঁলোকে ভাঙিছে গতিকে আমাৰ সেইটো ক্ষেত্ৰত ক'ব